ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে পুনৰবাৰ পল্লৱী পাঠশালালৈ স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী ৭ কৰ প্ৰশ্নসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। আমি আগৰ ভিডিঅ'ত অনুশীলনী ৭ খলৈকে সমাধান কৰিছিলোঁ। তোমালোকে যদি ভিডিঅ' কেইটা চোৱা নাই তেনেহ'লে প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা। এতিয়া আহাচোন আমি ৭ কৰ প্ৰথমতে ১ নম্বৰ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈ থওঁ যে অনুশীলনী ৭ কৰ প্ৰশ্নসমূহ দীঘলীয়া হোৱাৰ বাবে বহীত পাতিবলৈ অসুবিধা হয়, গতিকে মই তোমালোকক কিতাপতে বুজাই দিম। গতিকে তোমালোক সকলোলৈকে অনুৰোধ থাকিল যাতে তোমালোকে কিতাপকেইখন নিজৰ লগত ৰাখা। এতিয়া আহাচোন আমি ১ নম্বৰ প্ৰশ্নটো প্ৰথমতে পঢ়ি চাওঁ কিনো দিছে। ১ নম্বৰটোত দিছে অংকিতাই এদিন ৩৬৫ টকা লৈ বজাৰলৈ গ'ল। তাৰে তেওঁ প্ৰতিখনত ৪০ টকা দামৰ ৬খন বহী, প্ৰতিটোত ১২ টকা ৫০ পইচা দামৰ ৪টা কলম, কিলোগ্ৰামত ১২০ টকা দৰত ২ কিলোগ্ৰাম আপেল, কিলোগ্ৰামত ৮৫ টকা দৰত ৩ কিলোগ্ৰাম দাইল, একোটাত ৩৮০ টকা দামৰ ২টা চোলা আৰু ৭৫০ টকা দামৰ এযোৰ জোতা কিনিলে। অংকিতাৰ সিদিনাৰ বজাৰৰ জমা খৰচৰ হিচাপ উলিওৱা। এতিয়া আমাক প্ৰশ্নটোত দিয়া হৈ আছে অংকিতাৰ হাতত কিমান টকা জমা আছে? ৩৬৫০ টকা। তেওঁ এই টকাখিনি লৈ যেতিয়া বজাৰলৈ গ'ল তাৰ ভিতৰত তেওঁ কিছুমান বস্তু কিনিলে। এতিয়া আমাক উলিয়াব দিছে জমা খৰচ। গতিকে আমি এই মুঠ জমা টকাৰ পৰা যদি আমি খৰচৰ পৰিমাণটো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে কিমান টকা তেওঁৰ হাতত থাকিলে সেইটো উলিয়াব পাৰিম। ইয়াৰ উপৰিও মুঠ জমা আৰু মুঠ খৰচৰ পৰিমাণটো আমি উলিয়াব পাৰিম। এতিয়া আমি প্ৰথমতে সকলোৰে বেলেগ বেলেগকৈ ক'ত কিমান টকা খৰচ হৈছে সেইটো উলিয়াই ল'ব লাগিব, কাৰণ তোমালোকে প্ৰশ্নটো চালেই গম পাবা যে তেওঁ এটা বস্তুৱে কিনা নাই। তেওঁ উদাহৰণস্বৰূপে ক'বলৈ গ'লে প্ৰতিখনত ৪০ টকা দামৰ ৬খন বহী কিনিছে। গতিকে আমাক এখন বহীৰ দাম দিয়া হৈ আছে, গতিকে আমি ৬খন বহীৰ দাম প্ৰথমতে উলিয়াই ল'ব লাগিব। তাৰপিছত তেওঁ কলম কিনিছে ৪টা, এটা কলমৰ দাম ১২ টকা ৫০ পইচা আমাক দিয়া হৈ আছে, গতিকে আমি ৪টা কলমৰ দামো ঠিক তেনেদৰে উলিয়াই ল'ব লাগিব। গতিকে তোমালোকে এতিয়া নিশ্চয় প্ৰশ্নটো বুজিব পাৰিছা। এতিয়া আমি সমাধানটো কৰিম। সমাধানটো কৰিলে তোমালোকে ভালদৰে বুজি ল'ব পাৰিবা। এতিয়া আমাক অংকিতাৰ হাতত কিমান দিয়া হৈছে? মুঠ টকা দিয়া হৈ আছে ৩৬৫০ টকা। এতিয়া আমি খৰচৰ পৰিমাণখিনি কিমান ক'ত হ'ল সেইটো আমি উলিয়াব লাগিব। গতিকে আমি খৰচ বুলি লিখি ল'লোঁ। এতিয়া তোমালোকে প্ৰশ্নটো চোৱা। এতিয়া অংকিতাই বহী কেইখন কিনিছে? ৬খন, আৰু এখন বহীৰ দাম কিমান হৈছে? ৪০ টকা। গতিকে আমি ৬খন বহীৰ দামটো উলিয়াই ল'ব লাগিব। আমি প্ৰথমতে এনেকৈ লিখি ল'লোঁ বহী বুলি, তেতিয়া আমাৰ সমাধানটো উলিয়াবলৈ অতি সহজ হ'ব। আমাক দিছে এখন বহীৰ দাম কিমান? ৪০ টকা। আমি লিখি ল'লোঁ। গতিকে ৬খন বহীৰ দাম কিমান হ'ব? আমি ৬টো ইয়াৰ লগত পূৰণ কৰিম আৰু আমি কিমান পাম এতিয়া? পূৰণটো ২৪০ টকা। নেক্সট আমাক অংকিতাই দিছে কলম কিনিলে। আমাক প্ৰশ্নটোত দিছে অংকিতাই কলম কিনিলে ৪টা, আৰু এটা কলমৰ দাম কিমান দিয়া হৈছে? ১২ টকা ৫০ পইচা, অৰ্থাৎ ১২.৫০ টকা। আৰু কলম কেইটা কিনিছে? ৪টা, গতিকে আমি ৪টো পূৰণ কৰি দিলোঁ আৰু পূৰণফলটো আমি পাম ৫০ টকা। তাৰপিছত অংকিতাই আপেল কিনিছে, গতিকে আমি প্ৰথমতে আপেল বুলি লিখি ল'লোঁ। আপেল কিনিছে ২ কিলোগ্ৰাম আৰু প্ৰতি কিলোগ্ৰামত দাম কিমান হৈছে? ১২০ টকা। কিমান টকা? ১২০ টকা। আৰু কিমান কিনিছে? ২ কিলোগ্ৰাম, গতিকে আমি ২ৰ লগত ১২০টো পূৰণ কৰিম আৰু পূৰণফলটো আমি পাম ২৪০ টকা। এতিয়া অংকিতাই দাইল কিনিছে। আমি দাইল বুলি লিখি ল'লোঁ। দাইল কিমান কিনিছে? ৩ কিলোগ্ৰাম আৰু প্ৰতি কিলোগ্ৰামত কিমান টকা? ৮৫ টকা।
গতিকে আমি কি কৰিম 85 টকাৰ লগত আমি কি কৰিম 3টো পূৰণ কৰিম যেহেতু 3 কিলোগ্ৰাম কিনিছে আৰু পূৰণ ফলটো আমাৰ কিমান হ'ব 255 টকা 255 টকা তাৰ পিছত চুলা কিনিছে দুটা আৰু এটা চুলাৰ দাম হৈছে 380 টকা গতিকে আমি চুলা বুলি লিখি ললো চুলা কিমান এটাত কিমান টকা দাম 380 টকা আৰু কিনিছে কেটা দুটা গতিকে আমি 2 পূৰণ কৰিম আৰু পূৰণ ফলটো হ'ব 760 টকা অংকিতাই জোতা কিমান কিনিছে দুযোৰ এযোৰ কিনিছে জোতা আৰু জোতাযোৰৰ দাম হৈছে 750 টকা জোতা কিনিছে এযোৰ আৰু এটো হৈছে 750 টকা যেহেতু ইয়াত এযোৰে কিনিছে গতিকে আমি পূৰণ নকৰো ইয়াত এফালে ডাইৰেক্ট আমি 750 বুলি লিখি দিব পাৰো নহলে তোমালকে 750 বুলি ইয়াতো লিখিব পাৰা 750 টকা কিমান জোৰ এযোৰ গতিকে আমি এক পূৰণ কৰি দিলে এটো ওলাই আহিব এতিয়া আমি মুঠ খৰচ হোৱাৰ পৰিমাণখিনি উলিয়াই ললো এতিয়া আমি এই গুটেই কেইটাকে যোগ কৰিম যোগ কৰিলে আমি মুঠ খৰচৰ পৰিমাণটো পাম গতিকে এতিয়া আহাচোন আমি যোগটো কৰো যোগটো কৰিলে হ'ব ইয়াত 0 0 আহিব তাৰ পিছত আহিলে 5 9 আহিলে 2 2 এতিয়া আমাৰ মুঠতে কিমান টকা খৰচ হৈছে বুলি পাইছো 2295 টকা এটো হৈছে কি মুঠ খৰচ অংকিতাৰ হাতত প্ৰথমতে কিমান টকা আছিল 3650 টকা আৰু এটা তেওঁ বজাৰলৈ গৈ বস্তু কেইটা কিনাৰ পাছত কিনুতে খৰচ হল মুঠতে 2295 টকা এতিয়া আমাৰ অংকিতাৰ হাতত কিমান থাকে হেতু উলিয়াব লাগে এতিয়া অংকিতাৰ হাতত কিমান টকা আছে উলিয়াবলৈ হলে আমি মুঠ টকাৰ পৰা মুঠ খৰচটো বিয়োগ কৰি দিলে হ'ব মুঠ টকা আছিল অৰ্থাৎ মুঠ জমা টকা আছিল 3650 টকা মুঠ খৰচ হল মুঠ খৰচ 2295 টকা এতিয়া আমি মুঠ জমা টকাৰ পৰা মুঠ খৰচটো বিয়োগ কৰি দিলে কিমান টকা হাতত থাকিব হেতু উলিয়াব পাৰিম এতিয়া হাসুন আমি বিয়োগটো কৰো ইয়াত 0 0 হ'ব টকা ইয়াত আহিলে 5 ইয়াত আহিলে 5 3 1 এটো এতিয়া আমি পালো 1355 টকা আৰু এটো হৈছে অংকিতাৰ হাতত থকা জমা থকা টকাৰ পৰিমাণ এতিয়া আমাৰ হাতত থাকিলে অংকিতাৰ হাতত থাকিল কিমান টকা 1355 টকা এতিয়া আমাৰ মই আকবা বুজাই দিছো তোমালোকক প্ৰশ্নটো দিছে যে মুঠ টকা কিমান আছিল 3650 অংকিতাই বজাৰলৈ কিছুমান বস্তু কিনিলে আৰু প্ৰত্যেকৰে দামটো দিয়া হৈ আছিল গতিকে আমি কিমান টকা মুঠতে এই বস্তু কেইবোৰ কিনাৰ কাৰণে কিমান টকা খৰচ হল মুঠ খৰচটো আমি উলিয়াই ললো এতিয়া অংকিতাৰ হাতত কিমান আছে সেইটো জানিবলৈ কাৰণে আমি কি কৰিম এই মুঠ টকাৰ পৰা আমি মুঠ খৰচৰ পৰিমাণটো বিয়োগ কৰি দিলে অংকিতাৰ হাতত কিমান থাকিলে সেইটো আমি উলিয়াব পাৰিম আৰু এটোৱে হৈছে আমাৰ সমাধান এতিয়া হাসুন আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰো আমাক 2 নম্বৰ প্ৰশ্নটো দিছে নিপনে এদিন বজাৰলৈ গৈ ধান বিক্ৰী কৰি 680 টকা কল বিক্ৰী কৰি 425 টকা আৰু আম বিক্ৰী কৰি 260 টকা পালে সেই টকাৰে তেওঁ প্ৰতি কিলোগ্ৰামত 42.50 টকা দৰত 2 কেজি আটা প্ৰতি মিটাৰত 60 টকা দৰত 4 মিটাৰ কাপোৰ প্ৰতি পেকেটত 32.50 টকা দৰত 4 পেকেট বিস্কুট লিটাৰত 95 টকা দৰত 1 লিটাৰ মিঠাতেল আৰু 215 টকাৰ অন্যান্য বস্তু কিনিলে তেওঁৰ সিদিনাৰ বজাৰৰ জমা খৰচৰ হিচাপ উলিওৱা এতিয়া প্ৰশ্নটোত কি দিছে নিপনে তেওঁৰ কিছুমান বস্তু বজাৰত বিক্ৰী কৰিব গৈছে কি বস্তু বিক্ৰী কৰিছে ধান বিক্ৰী কৰিছে 680 টকা
কল বিক্ৰী কৰিছে 425 টকা আৰু আম বিক্ৰী কৰিছে 260 টকা 260 টকাত তেওঁ আম বিক্ৰী কৰিছে এতিয়া আমাৰ নিপনে কিমান টকা মুঠ বিক্ৰীটো জানিবলৈ হলে মুঠ বিক্ৰী কৰিব টকাৰ পৰিমাণ জানিবলৈ হলে আমি এই গুটেকেইটা প্ৰথমতে যোগ কৰিব লাগিব এতিয়া আকৌ দিছে তেওঁ এই বস্তুখিনি বিক্ৰী কৰোঁতে যিমান টকা পালে সেই টকাৰে তেওঁ কি কৰিছে প্ৰতি কিলোগ্ৰামত 42.50 টকা দৰ 2 কেজি আটা প্ৰতি মিটাৰত 60 টকা দৰ 4 মিটাৰ কাপোৰ আৰু তেনেকৈ তেওঁ ঠিক বস্তু কেইপদমান লৈছে এতিয়া আমাক সুধিছে যে তেওঁৰ সিদিনাৰ বজাৰৰ জমা খৰচৰ হিচাপ উলিওৱা গতিকে আমি মুঠ জমা টকা পৰিমাণটো প্ৰথমতে উলিয়াই ল'ব লাগিব আৰু সেইটো কেনেকৈ উলিয়াম নিপনে তেওঁ বিক্ৰী কৰি কিমান টকা মুঠতে পালে সেইটো উলিয়াই ল'ব লাগিব সেইটো হৈছে তেওঁৰ জমা টকাৰ পৰিমাণ আৰু খৰচটো হৈছে এই বস্তুখিনি তেওঁ কিনোতে কিমান টকা খৰচ হ'ল সেই মুঠ খৰচটো আমি উলিয়াই ল'ব লাগিব জমা খৰচৰ পৰা যদি জমা টকাৰ পৰা যদি মুঠ খৰচটো আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে তেওঁৰ হাতত কিমান থাকিব সেইটো আমি উলিয়াব পাৰিম এতিয়া আহাচোন আমি সমাধান কৰিবলৈ চেষ্টা কৰোঁ এতিয়া আমি প্ৰশ্নটো সমাধান কৰোঁতে প্ৰথমতে জমা কিমান আছে সেইটো জমা টকাৰ পৰিমাণটো উলিয়াই ল'ব লাগিব এতিয়া আহাচোন জমা কিমান টকা হ'ল সেই বিষয়ে সেইটো উলিয়াই লওঁ তেওঁ ধান বিক্ৰী কৰি কিমান পালে ধান বিক্ৰী কৰি পালে 680 টকা কল বিক্ৰী কৰি পালে 425 টকা আম বিক্ৰী কৰি পালে 260 টকা এতিয়া আমি এই গুটেকেইটা যদি যোগ কৰি দিওঁ তেতিয়াহ'লে তেওঁৰ হাতত কিমান টকা জমা হ'ব সেইটো আমি উলিয়াব পাৰিম এতিয়া এইটো আমি যোগ কৰিলে পাওঁ 5 6 3 1 অৰ্থাৎ আমাৰ এতিয়া আমি কিমান পালোঁ 1365 টকা পালোঁ অৰ্থাৎ তেওঁৰ হাতত এই বস্তুখিনি বিক্ৰী কৰি তেওঁ কিমান পালে 1365 টকা আৰু এইটো হৈছে তেওঁৰ হাতত থকা জমা টকাৰ পৰিমাণ এতিয়া আমাক নিপনে এই বস্তুখিনি বজাৰ কৰি তেওঁ বিক্ৰী কৰি তেওঁ কিমান কি বস্তু কিনিলে সেইটো আমাক হিচাপটো দিয়া হৈ আছে গতিকে আমি সেই হিচাপখিনি প্ৰথমতে উলিয়াই ল'ব লাগিব আৰু কিমান টকা কিনিলে সেই কি বস্তু কিমান টকা কিনিছে সেইটো হৈছে মুঠতে খৰচৰ পৰিমাণ গতিকে আমি এতিয়া খৰচ কিমান হ'ল সেইটো উলিয়াই ল'ব লাগিব এতিয়া আমাৰ প্ৰশ্নটোত দিছে যে নিপনে প্ৰথমতে কি কিনিছে আটা গতিকে আমি আটা কিনিছে এইটো আটা বুলি লিখি লৈছোঁ যাতে আমাৰ প্ৰশ্নটো সমাধান কৰোঁতে অলপ খেলিমেলি নহয় আটা কিনিছে 42 টকা 50 পইচাত আৰু তেওঁ 2 কেজি আটা কিনিছে 2 কেজি আটা কিনিছে 42 টকা 50 পইচাত গতিকে 42.50 টকা কি কৰিম আমি 2 লগত পূৰণ কৰিম আৰু কিমান পাম আমি 85 টকা তাৰপিছত তেওঁ কাপোৰ কিনিছে 4 মিটাৰ কাপোৰ তেওঁ কিনিছে আৰু আমাক দিয়া হৈ আছে যে প্ৰতি মিটাৰ কাপোৰৰ দাম 60 টকা গতিকে আমি 60 লগত কি কৰিম 60 টকাৰ লগত 4 পূৰণ কৰিম আৰু পূৰণফলটো পাম কিমান 240 টকা তাৰপিছত দিছে তেওঁৰ বিস্কুট কিনিছে বিস্কুট কিনিছে 4টা আৰু এটাৰ দাম দিয়া হৈ আছে 32.50 টকা আৰু কেইটা কিনিছে 4টা গতিকে আমি 4 পূৰণ কৰিম আৰু পূৰণফলটো আমি পাম 130 টকা 130 টকা তাৰপাছত তেওঁ মিঠাতেল কিনিছে 1 লিটাৰ আৰু 1 লিটাৰ মিঠাতেলৰ দাম দিয়া হৈ আছে 95 টকা মিঠাতেল কিনিছে 1 লিটাৰ
গতিকে এইটো আমি ডাইৰেক্ট পাতি দিব পাৰোঁ ইয়াতে 95 বুলি 95 টকা যেহেতু 1 লিটাৰ কিনিছে আৰু ইয়াত পূৰণ কৰিব নালাগে গতিকে আমি 95 টকাটো এফালে ডাইৰেক্ট পাতি দিলোঁ তাৰপিছত দিয়া হৈছে অন্যান্য বস্তু তেওঁ 215 টকা কিনিছে এতিয়া অন্যান্য বস্তু বুলি লিখি লম অন্যান্য বস্তু 215 টকা এতিয়া আমি মুঠতে কিমান টকা খৰচ হ'ল সেইটো জানিবলৈ হলে আমি এই গোটেইখিনি যোগ কৰি দিলেই হ'ব এতিয়া হাচোন আমি যোগ কৰি চাওঁ ইয়াত 0 0 আহিলে আমি টকাটো পিছফালে লিখি ললো যোগ কৰিলে পাওঁ ইয়াত হ'ব 5 ইয়াত 6 ইয়াত হ'ব 7 এটো হৈছে আমাৰ মুঠ খৰচৰ পৰিমাণ মুঠ খৰচৰ পৰিমাণ এতিয়া আমাক দিয়া হৈ আছিল যে তেওঁ আমি কিনি পাইছিলো তেওঁৰ জমা টকা কিমান আছিল 1365 টকা আৰু এইখিনি আমি জমা টকা হিচাপে পাইছিলো গতিকে এটো আমি লিখি লম জমা টকা 1365 তেওঁ খৰচ কিমান হ'ল মুঠ খৰচটো হৈছে 765 মুঠ খৰচটো হৈছে 765 এতিয়া আমি মুঠ জমা টকাৰ পৰা যদি মুঠ খৰচটো বিয়োগ কৰি দিওঁ তেতিয়া আমি কিমান পাম ডিপেনৰ হাতত কিমান টকা জমা থাকিলে হাতত থাকিলে সেইটো আমি উলিয়াব পাৰিম এতিয়া হাচন আমি বিয়োগটো কৰো বিয়োগটো কৰিলে পাওঁ 6 আমি পালো যে 600 টকা কাৰ হাতত থাকিলে নিপেনৰ হাতত থাকিলে আমি মুঠ জমা টকা কিমান পাইছিলো 1365 মুঠ খৰচ কিমান পালো 765 গতিকে আমি কিমান হাতত থাকিলে সেইটো জানিবৰ বাবে কি কৰিম মুঠ জমা টকাৰ পৰা মুঠ খৰচটো বিয়োগ কৰি দিম আৰু আমি তেতিয়া সমাধানটো উলিয়াব পাৰিম এতিয়া হাচোন আমি 3 নম্বৰ অৰ্থাৎ শেষৰটো প্ৰশ্ন সমাধান কৰিবলৈ চেষ্টা কৰো এতিয়া তোমালোকে পাঠ্যপুথিত চোৱা 3 নম্বৰ প্ৰশ্নটো দিছে সৰস্বতী পূজাৰ বাবে প্ৰথম শ্ৰেণীৰ 40 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গাইপতি 5 টকাকৈ দ্বিতীয় শ্ৰেণীৰ 35 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গাইপতি 6 টকাকৈ তৃতীয় শ্ৰেণীৰ 38 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গাইপতি 7 টকাকৈ আৰু চতুৰ্থ শ্ৰেণীৰ 32 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গাইপতি 8 টকাকৈ দিলে খোৱা বস্তুৰ বজাৰ কৰোঁতে খৰচ হ'ল 438 টকা প্ৰতিমা কিনোতে খৰচ হ'ল 285 টকা আৰু সাজসজ্জাৰ বস্তু কিনোতে খৰচ হ'ল 198 টকা সৰস্বতী পূজাৰ জমা খৰচৰ হিচাপ উলিওৱা আমাক প্ৰশ্নটো দিয়া হৈ আছে কোন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কিমানকৈ দিছে আৰু মুঠতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান আছে সেইটো আমাক লিখা হৈ আছে আৰু সৰস্বতী পূজাত খৰচ ক'ত কিমান হ'ল আমাক দিয়া হৈ আছে গতিকে আমাক কি সুধিছে জমা খৰচৰ হিচাপ উলিওৱা প্ৰথমতে আমি জমা টকা কিমান উঠিছিলে সেইটো উলিয়াই ল'ব লাগিব অৰ্থাৎ আমি ইয়াত প্ৰত্যেকৰে বেলেগ বেলেগকৈ মুঠতে কিমান টকা প্ৰত্যেক শ্ৰেণীৰ পৰা উঠিছে সেইটো উলিয়াই লৈ সেইটো হৈছে জমা মুঠ জমা তাৰ পিছত আমি যদি খৰচ কিমান হৈছে সেইখিনি টোটেল যোগ কৰি দিওঁ তাৰ পিছত যদি আমি জমা টকাৰ পৰা খৰচটো বিয়োগ কৰি দিওঁ তেতিয়া কিমান হাতত থাকিলে সেইটো উলিয়াব পাৰিম এতিয়া হাচোন আমি সমাধানটো কৰিলে ভালদৰে বুজি ল'ব পাৰিম এতিয়া আমি প্ৰথমতে জমা কিমান হৈছে সেইটো উলিয়াই লওঁ জমা টকাটো হৈছে কোন শ্ৰেণীৰ কিমানজনে কিমান টকাকে দিলে সেইটো যদি আমি উলিয়াই লওঁ প্ৰত্যেকৰে বেলেগ বেলেগকে ধৰি লওঁ প্ৰথম শ্ৰেণী বেলেগকৈ উলিয়াম দ্বিতীয় শ্ৰেণী বেলেগকৈ উলিয়াম তেনেদৰে তৃতীয় চতুৰ্থ উলিয়াম গোটেইখিনি যোগ কৰি দিলে কিমান টকা হৈছে সেইটোৱে হৈছে মুঠ জমা টকা এতিয়া আমাৰ প্ৰশ্নটো দিয়া হৈ আছে প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে দিলে গতিকে আমি প্ৰথম শ্ৰেণী বুলি লিখি লৈছো বেছি দীঘলকৈ নিলিখো প্ৰথম শ্ৰেণী বুলি লিখি লৈছো দিছে যে প্ৰথম শ্ৰেণীত আছে 40 জন ছাত্ৰ-ছাত্ৰী আৰু গাইপতি দিছে 5 টকাকে গতিকে আমাৰ কিমান টকা উঠিছে গাইপতি যদি 5 টকাকে দিয়ে আৰু ছাত্ৰ-ছাত্ৰী কিমান আছে 40 জন গতিকে আমি 40ৰে পূৰণ কৰিম এতিয়া মুঠতে কিমান পালো 200 টকা
তাৰ পাছত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কথা কৈছে আমি দ্বিতীয় শ্ৰেণী বুলি ইয়াত লিখি ললো দ্বিতীয় শ্ৰেণী বুলি লিখি ললো দ্বিতীয় শ্ৰেণীত আছে 35 জন ছাত্ৰ ছাত্ৰী আৰু দিছে 6 টকাকে গাইপতি দিছে 6 টকাকে গতিকে আমি ইয়াত 6 টকা বুলি লিখিছো 6 টকা পূৰণ ছাত্ৰ ছাত্ৰী আছে কিমান 35 জন এতিয়া আমি ইয়াৰ পূৰণফলটো পালো 210 টকা তাৰ পাছত দিছে আমাক তৃতীয় শ্ৰেণী ছাত্ৰ ছাত্ৰী কিমান আছে 38 জন আৰু গাইপতি দিছে 7 টকাকে গতিকে 7ৰ লগত কি পূৰণ কৰিম 7 টকাৰ লগত কি পূৰণ কৰিম 38 টো পূৰণ কৰিম তোমালোকে ইয়াত টকা বুলিও দিব পাৰা এতিয়া আমি পূৰণফলটো কিমান পাম 266 টকা তাৰ পাছত দিছে চতুৰ্থ শ্ৰেণীত আছে 32 জন ছাত্ৰ ছাত্ৰী আৰু প্ৰত্যেকজনে কিমানকে দিছে 8 টকাকে দিছে গতিকে আমি 8 টকাৰ লগত কাক পূৰণ কৰিম 32ক পূৰণ কৰিম আৰু পূৰণফলটো আমি কিমান পাম 256 টকা এতিয়া আমি এই গোটেইখিনি যোগ কৰিম আৰু গোটেইখিনি যোগ কৰিলে আমি মুঠতে জমা টকাৰ পৰিমাণটো উলিয়াব পাৰিম এতিয়া হাসন আমি যোগটো কৰো ইয়াত হ'ব 2 ইয়াত 3 তাৰ পাছত হ'ব 9 আমি তা মুঠ জমা টকাৰ কিমান পালো মুঠ জমা হেতু হৈছে 932 টকা এতিয়া আমাক খৰচৰ পৰিমাণ দিয়া হৈ আছে আমি এতিয়া গতিকে মুঠ খৰচৰ পৰিমাণটো উলিয়াই লম গতিকে আমি ইয়াত খৰচ বুলি লিখি ললো আমাক দিয়া হৈ আছে খোৱা বস্তু কিনিছে 438 টকা গতিকে আমি ইয়াত কি লিখিম খোৱা বস্তু 438 টকা প্ৰতিমা কিনতে খৰচ হৈছে 285 টকা প্ৰতিমা কিনতে খৰচ হৈছে 285 টকা সাজসজ্জা কিনতে খৰচ হৈছে আমাক দিছে 198 টকা এতিয়া আমি ইহঁতক গুটেইকেইটাকে যদি যোগ কৰো তেতিয়া হলে আমি মুঠ খৰচৰ পৰিমাণটো উলিয়াব পাৰিম এতিয়া হাসন আমি যোগটো কৰো ইয়াত হ'ব 1 ইয়াত হ'ব 2 ইয়াত হ'ব 9 এতিয়া আমি কিমান পালো মুঠ খৰচটো 921 টকা এতিয়া আমাৰ মুঠ জমা কিমান হৈছিলে মুঠ জমা 932 টকা আমাৰ মুঠ খৰচ কিমান হল 921 টকা এতিয়া আমি যদি মুঠ জমাৰ পৰা মুঠ খৰচটো বিয়োগ কৰিলো তেতিয়া আমি কি পাম কিমান টকা বাকি থাকিলে হেতু আমি উলিয়াব পাৰিম গতিকে এতিয়া আমি উলিয়াম এতিয়া আমি পালো যে 11 টকা বাকি থাকিল আৰু এটোৱে হৈছে আমাৰ সমাধান আমি মুঠ জমা কিমান পালো 932 টকা মুঠ খৰচ পালো 921 টকা ইহত মুঠ জমাৰ পৰা মুঠ খৰচটো বিয়োগ কৰোতে আমি কিমান বাকি থাকিলে হেতু উলিয়াব পাৰিলো আৰু এটোৱে হৈছে আমাৰ সমাধান ছাত্ৰ ছাত্ৰীসকল আমাৰ ইতিমধ্যে 7 নম্বৰ পাঠটোৰ গোটেইকেইটা অনুশীলনীয় প্ৰশ্নখিনি কৰি শেষ হৈছে সেয়ে আমি নেক্সট ভিডিঅত ইয়াৰ পাঠ্যপুথিৰ 8 নম্বৰ পাঠটো আমি আলোচনা কৰিম নেক্সট ভিডিঅ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছো